ইমান দিন হৈ গ'ল নিধিৰ লগত দেখা দেখিয়ে হোৱা নাই পাই, অকল ফোনত কথা পতাহে হৈছে, মনটো ভালেই লাগি থকা নাই। তাহাঁতৰ ঘৰলৈ যাওঁৱে নেকি এবাৰ? তাইৰ ওচৰলৈ গ'লে মনটো ভাল লাগিব। তাইক সেই কলেজলৈ যাব ক'ব লাগিব, কেইদিনতে আকৌ এংগেজমেণ্ট হোৱাৰ কথাও আছে নহয়, তাৰ প্ৰিপেৰেশ্যন কৰিব আছেই। সেই কলেজলৈ গৈ কলেজৰ লগৰ ছোৱালীবিলাকক মাতি দিবলৈ ক'ব লাগিব। নিবি, তুমি ইয়াত বহি আছা, মই তোমাক গোটেই ঘৰত বিচাৰি ফুৰিছোঁ। অ' নিধি, তুমি আকৌ কেতিয়া আহিলা? মই তোমাৰ কথাই ভাবি আছিলোঁ জানানে, তোমালোকৰ ঘৰলৈ তোমাক লগ কৰিবলৈ যাম বুলি ভাবি আছিলোঁ। হ'ব মিছা কথা ক'ব নালাগে। মোলৈ যদি ইমান মনত পৰা হ'লে আমাৰ ঘৰলৈ গ'লাহেঁতেন। মোক যে ইমান দিন নেদেখাকৈ আছা, তথাপি মানে মোলৈ মনতে পৰা নাই তোমাৰ। আৰে বাবা, মই সঁচাকৈ কৈছোঁ, তোমালৈ মোৰ বহুত মনত পৰিছিলে, সেইটো কাৰণে আজি যাওঁ বুলি ওলাই আছিলোঁ। দেখা নাই জানো কি কাপোৰ পিন্ধি আছোঁ? হ'ব বাৰু, এনেই ধেমালি কৰি আছোঁ। পিছে সেই মা নাই নেকি ঘৰত? অ' মা যে কিবা শ্বপিং কৰিবলৈ ওলাই গৈছিলে, আহি পাবহি এতিয়া, উঠনি গ'ল নহয়। অ' হয় নেকি? মই আকৌ সেই আণ্টিৰ লগতে বোলো সেই বজাৰ কেইটামান কৰিবলৈ যাম বুলি ভাবিছিলোঁ। মানে তোমালোকৰ লগততো যামেই, কিন্তু মানে আণ্টিৰ লগত সেই ঘৰৰ কেইটামান বজাৰ কৰিবলৈ আছিলে। তুমি আকৌ উঠনিয়ে ফোন কৰি দিব লাগিছিলে ন, মাটো ওলাই গ'ল নহয়। তুমি উঠনিয়ে ফোন কৰি দিয়া হ'লে মাৰ লগতে যাব পাৰিলাহেঁতেন। মই আকৌ পাহৰিয়ে থাকিলোঁ নহয়, আণ্টি ঘৰত থাকিব বুলিহে ভাবিছিলোঁ। এই কথাটো যে একদম পাহৰি গ'লোঁ, আণ্টিওতো ওলাই যাব পাৰে বুলি। পিছে চাইলি ঘৰলৈ গ'লনে? গ'ল, তাই সেই কালিয়ে গ'ল ঘৰলৈ, সীমান্ত দাই থৈ আহিলে। সীমান্ত দা? এইটো আকৌ কোন? তোমাৰ মুখত নতুন নাম শুনিলোঁ যে। অ' মই তোমাক আগতে কোৱাই নাই নহয়, সীমান্ত দাৰ কথা ক'বলৈ পাহৰিয়ে গ'লোঁ। আচলতে তাক তুমি লগো পোৱা নাই নহয়। সীমান্ত দা হৈছে মোৰ খুৰাৰ ল'ৰা, বহুত ভাল হয় দাদাজন, চাকৰি কৰে ONGC-ত। মানুহটো বাৰু মই দেখিলে চিনি পাম নেকি? নামটো ক'ৰবাত শুনা গতে লাগিছে। হয় নেকি? চিনি পাব পাৰা, তোমালোক ল'ৰা মানুহ যে য'ত ত'ত ঘূৰি ফুৰা, সেইটো কাৰণে চিনি পাব পাৰা দেই। চিনি নাপাবা বুলি নকওঁ বাৰু মই। এই নহয়, মোৰে ভুল হৈ গৈছিলোঁ। মোৰ লগৰ এটাৰ নামো সীমান্ত আছিল, সেইটো কাৰণে মানে মই কৈছিলোঁ সেইটো হয় নেকি বোলো। এই নহয়, সীমান্ত দা ঘৰত নাথাকে, সি বাহিৰতে থাকে। এইকেইদিনতে সি ঘৰলৈ আহিছিলে, সেইটো কাৰণে আমাৰ ঘৰলৈ আহিছিলে। বহুত এটা ইণ্টাৰেষ্টিং কেছ হৈ আছে নহয়, গম পোৱা নাই কথাটো? কি কথা কোৱাচোন সোনকালে, ক'লেহে গম পাম আকৌ। তুমি নক'লেনো মই ক'ৰ পৰা গম পাম? নহয় মানে, এইকেইদিন যে চাইলি আমাৰ ঘৰত আছিলহি, তেতিয়া মানে সীমান্ত দাও আমাৰ ঘৰলৈ আহিছিলে। আৰু সীমান্ত দাই মানে সেই চাইলিক পচন্দ কৰিছে নেকি, মোৰ মতে মানে তেনেকুৱা লাগিছে। সীমান্ত দাৰ কথা বতৰাবোৰতে মানে অলপ ধৰা পৰিছে, আৰু সি মানে অলপ চাইলিক লাইক কৰাৰ আগতে লাগিছে, আৰু চাইলি তাক লাইক কৰে নেকি, মোৰ তেনেকুৱা লাগিছে মানে। তোমাক কি চাইলিয়ে কৈছিলে নেকি তাইও লাইক কৰে বুলি? তাই এতিয়ালৈকে কোৱা নাই বাৰু তাই লাইক কৰে বুলি, কিন্তু মানে মই যেতিয়া সীমান্ত দাই সেই ভাল পায় নেকি বুলি কওঁতে মানে তেতিয়া চাইলিয়ে কৈছিলে কথাটো ভাবি চাব লাগিব বুলি। সেইটো কাৰণে মই কৈছোঁ মানে চাইলিও অলপ লাইক কৰিছে নেকি মানে। তুমি এনেই যিটিবোৰ ভাবি আছা, ইমান সোনকালে আৰু চাইলিয়ে লাইক কৰিবনে? চাইলি দেখোন কেনেকুৱা তুমি জানাই ভালকৈ। একো মই বেছিকৈ ভবা নাই, মই যি ভাবিছোঁ ঠিকেই ভাবিছোঁ। আৰু মই বেছিকৈ ভবা হ'লে এইবোৰ কথা তোমাৰ আগত নকলোহেঁতেন। কিন্তু মানে এতিয়া মই এইটো কাৰণে ভাবিবলৈ বাধ্য হৈছোঁ, কাৰণ যিহেতু চাইলি আগতকৈ বহুত চেঞ্জ হ'ল ন। আৰু সীমান্ত দাও বহুত ভাল ল'ৰা, তাতে ধনী ঘৰৰ হয়, নিজে চাকৰি কৰে, ঘৰৰ অৱস্থা পাতিও ভাল, সেইটো কাৰণে চাইলিয়ে হয়তো লাইক কৰিব পাৰে। তুমি সঁচাকৈ কৈছানে? সীমান্ত দাৰ ল'ৰাটো বহুত ভাল ল'ৰা নেকি? দেখিবলৈ কেনেকুৱা? দেখিবলৈ বহুত ধুনীয়া, একদম তোমাৰ নিচিনা, খালি সি অলপ ক্ষীণ হ'ব আৰু। চাইলিৰ লগত মিলিছে দুইটা ওখ পাখ, ইমান ধুনীয়া লাগে নহয় দুইটাকে দেখিবলৈ। সিহঁতি ইটোৱে সিটোক ভাল পাওঁ বুলি কোৱাই নাই, তুমি আকৌ আগতে একদম কাপলছ বনাই দিলা। ভাল পাওঁ বুলি নক'লে কি হ'ব, সিহঁতৰ চকুত ধৰা পৰে নহয় দুইটা ইটো সিটোক ভাল পায় বুলি। চাইলিয়ে মানে য়েছ ক'বলৈ এইটো কাৰণে ভয় কৰি আছে। আচলতে মই কথাটো গম পাইছোঁ, তাই মোক কৈছিলে তাই যে ঘৰৰ অৱস্থা পাতি ইমান ভাল নহয় ন, আৰু সীমান্ত দাহঁতৰ ঘৰৰ অৱস্থা পাতিটো বহুত ভাল আৰু উচ্চ খাপৰ হয়। সেইটো কাৰণে মানে চাইলিয়ে ভয় কৰি আছে, যদি সীমান্ত দাই তেওঁলোকৰ ঘৰৰ অৱস্থাৰ কথা গম পায় তেতিয়া কি বুলি ভাবিব বুলি তাই ভয় খাই আছে। তুমি তাইক বুজাব লাগিছিলে আকৌ, সীমান্ত দা তেনেকুৱা নহয় বুলি। মই তাইক সেই কৈছিলোঁ সীমান্ত দা বোলো তেনেকুৱা নহয়, বহুত ভাল ল'ৰা, আৰু সীমান্ত দাই তাইক বহুত মৰমত ৰাখিব বুলি। আৰু তাইৰ ঘৰৰ অৱস্থাৰ কথা জানিলেও একো নহয়, সীমান্ত দাই সেইবিলাক ভেদভাৱ কৰি নাথাকে বুলি তাইক মই কৈছিলোঁ। এক কাম কৰিবা নহ'লে, তুমি সীমান্ত দাক চাইলিহঁতৰ ঘৰৰ অৱস্থাৰ কথা আগতীয়াকৈ কৈ দিবা সকলোবোৰ, আৰু পাৰিলে এদিন লৈও যাবা লগত। তাকেহে ময়ো কথাটো নভবা নহয়। চাইলি আকৌ সেইদিনা মোক থাকিবলৈ মাতি পঠাইছিল নহয়, তাইও আকৌ আমাৰ ঘৰত দুদিনকৈ থাকিলে, মই আকৌ নগ'লে বেয়া হ'বতো। এংগেজমেণ্টৰ পিছতে যাম বাৰু থাকিবলৈ, তেতিয়া তুমিও ওলাবা, তুমি মই আৰু সীমান্ত দা একেলগে যাম তাহাঁতৰ ঘৰলৈ। এই বঢ়িয়া তেন্তে, মইতো তাহাঁতৰ ঘৰলৈ গৈ ভালেই পাওঁ পাই, গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া লাগে নহয়, তাত থাকি মোৰ মজা লাগে। হয় নেকি? মোৰো তোমাৰ আগতে একেই পায়। তুমি পিছে আমাৰ ঘৰতহে থাকিবলৈ যোৱা নাই। সেইটো কথাতে মানে তোমাৰ খং উঠি আছে, তুমি আকৌ মোক থাকিবলৈ নামাতা, সেইটো কাৰণে নাযাওঁ মই। হ'ব ধেমালি কৰিছোঁ, তুমি থাকিবলৈ যাব নালাগে দিয়া, আমি দেখোন লগ পায়ে থাকোঁ। মই জানোৱেই তুমি এনেকৈ ক'বা বুলি, সেইটো কাৰণে মই থাকিবলৈ নাযাওঁ আকৌ। থাকিবলৈ যাম বুলি ভাবিলেও তুমি আকৌ নালাগে বুলি কৈ দিয়া আগতে। তুমিও যে আৰু দেই, থাকিবলৈ মাতিলে বৰ ভাল পোৱা ন। হ'ব এতিয়াই থাকিব যাব নালাগে, বিয়াৰ পিছত যিমান থাকাগৈ থাকিবাগৈ আৰু। হ'ব, তোমাৰ কথাটো একদম হ'ব বাৰু। পিছে জানানে নিবি, চাইলি আৰু সীমান্ত দাৰ যদি সঁচাকৈ কাপল হয় নহয়, বহুত ভাল লাগিব সিহঁত দুটাক, আৰু দুইটাই ইটো সিটোক বহুত ভাল পাব যেন গতে লাগে মোৰ। মই বাৰু এতিয়া ঘপকৈ ক'ব নোৱাৰোঁ, কাৰণ মই সীমান্ত দা বোলা ল'ৰাটোক আজিলৈকে লগ পোৱা নাই নহয়। তুমি দাদা বুলি কৈছা যেতিয়া নেকি মোৰো দাদাই হ'ব বাৰু, যেতিয়া লগ পাম তেতিয়াহে ক'ব পাৰিম আৰু কেনেকুৱা হ'ব। তুমিতো সীমান্ত দাক লগ পালে পাগলে হৈ যাবা। সীমান্ত দা ইমান ফ্ৰী নহয়, ইমান ভাল নহয়, মোক যে ইমান মৰম কৰে নহয়, নিজৰ ভনীয়েকৰ গতে মৰম কৰে। মানে যদিও মই মানে বৰ্তাকৰ ছোৱালী, তথাপি মোক খালি বহুত মৰম কৰে। তুমি অহাৰ পৰা ইমানকৈ সীমান্ত দাৰ কথা কৈ আছা, মোৰ যে এবাৰ লগ পাই চাবহে মন গৈছে সীমান্ত দা কোনটোনো। কালিলৈ ওলাবা নহ'লে, সীমান্ত দাক সেই লগ কৰাই দিম আৰু চিনাকিও কৰাই দিম। ঠিক আছে, তুমি ফোন এটা কৰি দিবা, মই যাম বাৰু ওলাই। নিধি, তুমি আকৌ কেতিয়া আহিলা?
আণ্টি আপুনি মানে বজাৰ কৰি আহি পালেহি মই আপোনাৰ ওচৰলৈ আহিছিলোঁ মোৰ যে অহা অলপ দেৰি হ'ল দেই এই নিবিৰৰ লগতে কথা পাতি আছিলোঁ মই মা তুমি আহি পালাহি নিধি তুমি আহিলা ভালেই হ'ল মই তোমাৰ কাৰণে বস্তু এটা আনিছিলোঁ কি আনিছেনো আণ্টি দেখুৱাওকচোন দেখুৱাম বাৰু তাৰ আগতে তুমি কোৱাচোন তুমি কিয় মোক বিচাৰি আহিছিলা নহয় মানে আণ্টি সেই মায়ে আপোনাৰ লগত গৈ পিনে মোক বজাৰ দুটামান কৰি আনিব দিছিলে এংগেজমেণ্টৰ কাৰণে মানে সেইদিনাখন কিবা কিবি লাগিব যে মায়ে ইমান ভালকৈ নাজানে মাৰ পচন্দবোৰ ইমান ভাল নহয় সেইটো কাৰণে আপোনাৰ লগত যাব দিছিলে হয় নেকি এই হ'ব দিয়া বাৰু এই কালিলৈ নহ'লে যাম দুইজনী ঠিক আছে আণ্টি কালিলৈ যাম বাৰু কিন্তু মই পিছবেলাহে বজাৰ কৰিব যাব পাৰিম আগবেলা মানে সেই সীমান্ত দাৰ লগত নিবিৰক চিনাকি কৰাই দিওঁ বুলি ভাবিছোঁ ঠিক আছে বাৰু তোমালোকৰ কামবোৰ কৰি হ'লে মোৰ লগত ওলাবা নিধি চোৱা এইযোৰ মই তোমাৰ কাৰণে আনিছোঁ লেহেংগাযোৰ কেনেকুৱা লাগিছে চোৱাচোন ৱাও আণ্টি লেহেংগাযোৰ বহুত ধুনীয়া লাগিছে আৰু ব্লেক কালাৰটো যে মোৰ ফেভৰেট হয় সেইটো কাৰণে বহুত ধুনীয়া লাগিছে মোৰ তুমি এবাৰ নহ'লে পিন্ধি চোৱাচোন তোমাৰ কাৰণে ফিটিঙত আহিবনে নাহিব নহ'লে আকৌ চিলোৱাব লাগিব হ'ব আণ্টি মই বাৰু পিন্ধি চাওঁ কেনেকুৱা লাগিছে ক'ব হা তোমাক এনেও যি পিন্ধিলেও ভালেই লাগিব তুমি এনেও ধুনীয়া দেখাত সেইটো কাৰণে এইযোৰ পিন্ধি চোৱা গৈছে হয় বা নহয় ঠিক আছে আণ্টি মই তেনেহ'লে পিন্ধি চাওঁগৈ নিবিৰ তোমাৰ আকৌ কেনেকুৱা লাগিছে লেহেংগাযোৰ মোৰতো ভালেই লাগিছে বাৰু তথাপি আকৌ ছোৱালী মানুহে জানিব যোনে পিন্ধিব তাই ভাল লাগিছেনে নাই আকৌ মোৰ মতে নিধিৰ এক্সপ্ৰেশ্যনটো চাই ভালেই লাগিছে চাগে মই ইমান দোকানত চালোঁ কিন্তু ভাল লেহেংগা বিচাৰি নাপালোঁ এইযোৰহে মোৰ ভাল লাগিলে হ'ব দিয়া মা তুমি যে তাইৰ কাৰণে আনিছা সেয়াই মোৰ কাৰণে বহুত আণ্টি মোৰ ফালে চাওকচোন মোক কেনেকুৱা লাগিছে ৱাও নিধি তোমাক যে এই ড্ৰেছযোৰত বহুত ধুনীয়া লাগিছে দেই দেখিবলৈ নিবিৰ তুমিও চোৱাচোন কেনেকুৱা লাগিছে কোৱা যদি তুমিও ভাল লাগিছে বুলি কোৱা তেনেহ'লে এংগেজমেণ্টৰ দিনা মই এইযোৰে পিন্ধিম নিধি মায়ে ঠিকে কৈছে তোমাক যে বহুত ধুনীয়া লাগিছে এই ড্ৰেছযোৰত সঁচাকৈনে মোৰো কিন্তু এই ড্ৰেছযোৰ বহুত ভাল লাগিছে পাই দেখিবলৈ ইমান ধুনীয়া নহয় আৰু পিন্ধোতেও বহুত কমফৰ্টেবল লাগিছে তেনেহ'লে আৰু এইযোৰ চিলাব নালাগে তোমাৰ কাৰণে ধুনীয়া জোখতে হৈছে অঁ আণ্টি এইযোৰ আৰু চিলাব নালাগে আৰু মোৰ কাৰণে ফিটিঙতে আহিছে মই বাৰু নিধিহঁতৰ ঘৰৰ পৰা অহাৰ পাছৰ পৰা কিয় ইমানকৈ সেই সীমান্তক মিছ কৰি আছোঁ মই হ'লে নিজে ধৰিব পৰা নাই দেই মোৰ লগত কি হৈছে জানো আগতেতো কোনোদিন মোৰ লগত এনেকুৱা হোৱা নাছিল নিবিৰক যেতিয়া নেকি মই ভালো পাইছিলোঁ ওৱান ছাইড লাভো হৈছিল কিন্তু নিবিৰৰ প্ৰতি মোৰ দেখোন এনেকুৱা ফিলিংছ কোনোদিন অহাই নাছিল মই সেই নিধিহঁতৰ ঘৰৰ পৰা অহাৰ পিছৰে পৰা মোৰ কেৱল সেই সীমান্তৰ মুখখনলৈ মনত পৰি আছে সি যে মোক থ'ব আহিছিল আৰু মোৰ যে কিমান কেয়াৰ লৈছিল নহয় সি কি যে হৈছে নহয় মোৰ লগত মই একো ধৰিব পৰা নাই মানে পাগলে হৈছোঁ নেকি মই আৰু এইফালে আজি বতৰটো কেনেকুৱা কৰিছে নহয় বৰষুণে দিব গতে লাগিছে মোৰ মানে মাথাটো গৰম হৈ গৈছে এনেই কামবোৰ পৰি আছে তাতে আকৌ বতৰো এনেকুৱা সীমান্ত বাৰু সেইদিনা নিধিৰ পৰা মোৰ নাম্বাৰটো ল'লেনে নাই লোৱা সি যে মোলৈ মেছেজ এটা কৰা নাই যদি মোৰ নাম্বাৰটো নিধিৰ পৰা লৈছে নিধিক আকৌ সুধিবলৈ বেয়া লাগিছে নহয় সীমান্ত তাই মোৰ নাম্বাৰটো ল'লে নে কি বুলি সি তাই আকৌ কি বুলি ভাবিব বাৰু মই যদি সেই বুলি সুধোঁ আৰু সীমান্ত কেনেকুৱা বাৰু সেইদিনা মই সেই তাত থকালৈকে মোক একদম ইমান কেয়াৰ কৰি দেখুৱাইছিল নহয় যেন মই নহ'লে থাকিবই নোৱাৰে কিন্তু এতিয়া যেতিয়া মই ঘৰলৈ আহিলোঁ সি মোলৈ মেছেজ এটাও কৰা নাই কল এটাও কৰা নাই এটলিষ্ট কল এটাটো কৰিব পাৰে তেই মই বাৰু ইমানকৈ সীমান্তৰ কথা কিয় ভাবি আছোঁ সি ফোন কৰিলেও নকৰিলেও মোৰ কি মতলব মোৰ তাৰপিছতো একো মতলব নাই নহয় তাক মই এদিনকে লগ পাইছোঁ জাষ্ট কথা পাতিছোঁ চিনাকিহে হৈছোঁ আৰু সিটো নিধি দাদাক হিচাপেহে মোক পৰিচয় দিছে মই বাৰু তাৰ কথা ইমানকৈ ভাবি থাকিবলৈ মোৰ কি হৈছে সপোন যেন বৰষুণ শুই থকা বননি দিলেহি জগাই হাৰ পালে সেউজী হুবাই এই বাৰিষাৰ বৰষুণ যাক নহয় মোৰ কিমান যে প্ৰিয় ইমান যে ভাল লাগে নহয় মোৰ বৰষুণত তিতি চাইলি তুমি এইদৰে নিতিতিবা আকৌ তোমাৰ নহ'লে চৰ্দি লাগিব নহয় বৰষুণত তিতিলে যোৱা ভিতৰত সোমাই থাকাগৈ সীমান্ত তুমি আকৌ ইয়াত যে তুমি আকৌ কেতিয়া আহিলা মইতো গমেই নাপালোঁ তুমি মোক ইমানকৈ মনত পেলাই আছা মই নহাকৈ থাকিব পাৰোঁনে সেইটো কাৰণে তোমাৰ ওচৰলৈ মই আহি দিলোঁ তোমাক কোনে ক'লে মই তোমাক মনত পেলাই আছোঁ বুলি এনেই মিছা কথা নক'বাচোন মই তোমাক মনতো পেলোৱা নাই হ'ব মই জানো তুমি মিছা কথা ক'ব নালাগে তুমি মোক মনত পেলাই আছিলা বুলি আৰু তুমি যে বৰষুণত তিতি ভাল পোৱা সেইটো মই ভালকৈ জানো মই তোমাক মনত পেলাই থকা নাছিলোঁ আৰু মই তোমাক কিয় মনত পেলাই থাকিম তুমিতো মোৰ কোনো নহয় ন বাৰিষাৰে বৰষুণে তিয়ালেহি মনে মনে কি হ'ল কি ভাবি আছা মোক ইমানকৈ চাই আছা যে মোক যদি তুমিও ভাল পাওঁ বুলি কৈ দিয়া আকৌ ইমান দেৰিলৈকে নোকোৱাকৈ আছা যে মই তোমাক ভাল নাপাওঁ তুমি এনেই যিটিবোৰ কৈ নাথাকিবাচোন তুমি যদি মোক ভাল পোৱা তুমি কৈ দিয়া মই তোমাক ভাল নাপাওঁ দেই মই তোমাক কৈ থ'লোঁ সঁচাকৈ তুমি মোক ভাল নোপোৱানে এবাৰ তোমাৰ অন্তৰত হাতখন দি থৈ চোৱাচোন তুমি মোক সঁচাকৈ ভাল পোৱা নে নোপোৱা অঁ মই সঁচাকৈ কৈছোঁ মই তোমাক ভাল নাপাওঁ চাইলিবা তোমাৰ আকৌ কি হ'ল এইদৰে অকলে অকলে কাৰ লগত কথা পাতি আছা দেখা নাই জানো এইফালে এই ল'ৰা এজন থিয় হৈ আছে তাৰ লগতে কথা পাতি আছিলোঁ চাইলিবা তুমি চাগে ভূত দেখিলা ইয়াত দেখোন কোনোৱে নাই তুমি অকলে অকলেহে কথা পাতি আছিলা বৰষুণত তিতি তিতি এতিয়া ধেমালি কৰি নাথাকচোন ইয়াত আছিলেও মই এতিয়া কথা পাতি আছিলোঁ সীমান্তৰ লগত ইয়াত দেখোন সঁচাকৈ কোনো নাই মই মানে এনেই অকলে অকলেহে কথা পাতি আছিলোঁ দেখিলা ইয়াত কোনো নাই মই তোমাক কৈছোঁ নহয় তুমি এনেই অকলে অকলে নিজে নিজে কথা পাতি আছিলা বুলি
তুমি এতিয়া ভিতৰত সোমাই থাকাহি, নহ'লে তোমাৰ চৰ্দি জ্বৰ হ'ব সেই বৰষুণত তিতি থাকিলে। মায়ে যে মোক এইদৰে বৰষুণত তিতিলে গালিয়ে পাৰে। সোনকালে আহা ভিতৰলৈ। হ'ব বাৰু, তই যাচোন, মই ঘৰলৈ যাম বাৰু। মই বাৰু সঁচাকৈ প্ৰেমত পৰিছোঁ নেকি, নে পাগলে হৈছোঁ? এইদৰে যে সীমান্ত নথকা স্বত্তেও মই তাকে দেখি পাইছোঁ। কিন্তু যি হৈছে ভালৰ বাবে হৈছে। বহুত ভাল লাগিছে এই অনুভৱবোৰ।